বহুত আনন্দিত হৈছো এটা ভোটে যে গোটেই ৰাজনীতি উলট-পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছো এটা ভোটত কপাল ফুলিল খুৰছিদ আলমৰ এটা ভোটত জয় হৈ খুৰছিদৰ মুখত বিৰিঙিছে হাঁহি মই অনুভৱ কৰিছো যেহেতু এটা ভোটত জয় হয় মই নথৈ আনন্দিত হৈছো হয় মাত্ৰ এটা ভোটৰ ব্যৱধানত পঞ্চায়ত নিৰ্বাচনত শেষ হাঁহি মাৰিলে খুৰছিদ আলমে সোণাৰী গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ কংগ্ৰেছৰ সমৰ্থিত সদস্য পদৰ প্ৰাৰ্থী খুৰছিদ আলম কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী খুৰছিদৰ বিপৰীতে বিজেপিৰ আছিল দুগৰাকী প্ৰাৰ্থী ৱাৰ্ডত ৩৬৩টা ভোটৰ ভোটদান হৈছিল মাত্ৰ ৩০৩টা ৩০৩টা ভোটৰ ১২১টা ভোট লাভ কৰি শেষ হাঁহি মাৰে খুৰছিদ আলমে মাত্ৰ এটা ভোটত জয়লাভ কৰাৰ পাছত খুৰছিদে নিজৰ মনৰ কথা এনেদৰে কয় আজি এটা ভোটত মই জয়ী হয় মই বহুত আনন্দিত হৈছো এটা ভোটে যে গোটেই ৰাজনীতি উলট-পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছো যেহেতু এটা ভোটত জয়ী হয় মই নথৈ আনন্দিত হৈছো নামটো কি আৰু কোন দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিলা মোৰ নাম মোহাম্মদ খুৰছিদ আলম মই সোণাৰী পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিমান আছিল টোটাল ভোট তোমালোকৰ ৱাৰ্ডত টোটাল আমাৰ আছিল 363 ভোট তাতে আমাৰ পুলিং হৈছিল ৩০৩টা তাৰে ভিতৰত ৩জন প্ৰাৰ্থী আছিল মই আছিলোঁ কংগ্ৰেছ দলৰ হয় মই ১২১টা পাইছিলোঁ আৰু বাকি দুজন আছিল বিজেপি দলৰ হয় এজনে পাইছিল মোৰ দ্বিতীয়জনে পাইছিল আপোনাৰ 120টা পাইছিল আৰু তৃতীয়জনে পাইছিল আপোনাৰ 26টা তাৰে ভিতৰত কেনসেলো হৈছে 36টা মান কেনসেল হৈছে মই এটা ভোটত জয় হৈছো গতিকে এটা ভোটত জয় হোৱাৰ কাৰণে মই বহুত নথৈ আনন্দিত হৈছো কি কেনেকুৱা লাগিছে অনুভৱ মই ভাষাৰে বুজাব নোৱাৰো কাৰণ এটা ভোটে যে গোটেই ৰাজনীতিটো উলট-পালট কৰি দিয়ে আজি এটা ভোটৰ মূল্য মানে মই বুজি পাইছো চৰাইদেউৰ পৰা নৱজ্যোতি টিপমিয়াৰ ৰিপৰ্ট অসম লাইভ 24